ভূমিহীন লোকক আশ্ৰয় দি বিপদত এটা পৰিয়াল উপকাৰীক অজগৰে খায় এই কথাই পুনৰবাৰ প্ৰমাণিত হ'ল এজন সহায়কাৰীৰ ক্ষেত্ৰত। ঘটনাটো এনেধৰণৰ ঢিঙৰ ২ নং লাঙিয়াৰ চাইফুল ইছলাম নামৰ এজন ব্যক্তিয়ে নিজৰ ম্যাদী পট্টা ভূমিত আশ্ৰয় দিছিল মৰিগাঁৱৰ ভোৰাগাঁৱৰ এটা ভূমিহীন পৰিয়ালক। এই পৰিয়ালটো চৰৰ চৰকাৰী ভূমিত দীৰ্ঘদিনে আশ্ৰয় লৈ আহিছিল, কিন্তু যোৱা বছৰত প্ৰশাসনে উচ্ছেদ চলোৱাৰ পিছতেই এই পৰিয়ালটো সম্পূৰ্ণভাৱে আশ্ৰয়হীন হৈ পৰিছিল। কিন্তু মানৱতাৰ খাতিৰত ঢিঙৰ ২ নং লাঙিয়াৰ চাইফুল ইছলামে ৰফিকুল ইছলাম নামৰ এজন দুষ্ট প্ৰকৃতিৰ লোকক আশ্ৰয় প্ৰদান কৰিছিল নিজৰ অস্থায়ী বাসগৃহত, আৰু সেয়াই যেন কাল হ'ল চাইফুল ইছলামৰ বাবে। পৰিয়ালটোক আশ্ৰয় দিয়াৰ কিছুদিন পাছৰ পৰাই আশ্ৰয় লৈ থকা ভূমিখিনি বেদখলৰ চেষ্টা অব্যাহত ৰাখিছে। লগতে চাইফুল ইছলামৰ বিৰুদ্ধে এটাৰ পাছত আনটো মিছা অভিযোগ তুলি হাৰাশাস্তি কৰি আহিছে। আৰু যোৱাকালি চাইফুল ইছলামে নিজেই নিৰ্মাণ কৰি ৰখা অস্থায়ী বাসগৃহটো যেতিয়া খালী কৰিবলৈ গৈছিল, তেতিয়াই ভূ মাফিয়াৰূপী ৰফিকুল ইছলাম আৰু ৱাহিদ আলীয়ে চাইফুল ইছলামৰ লগতে চাইফুলৰ পৰিয়ালক বেয়াকৈ মাৰধৰ কৰে। এই ঘটনাত দুয়োপক্ষৰ কেইবাজনো লোক আহত হয়, আৰু ঘটনাৰ পাছতেই উভয় পক্ষই থানাত এজাহাৰ দাখিল কৰিছে। ইফালে আইনৰ ভয়ত বেদখল কৰা ভূমিখিনি খালী কৰিছে বেদখলকাৰীয়ে। এই সন্দৰ্ভত চৰকাৰী গাঁও প্ৰধান আৰু স্থানীয় ৰাইজে কি ক'লে শুনো আহক। মাটিখিনি একচুয়ালি আমার সাইফুল ইসলামর, তার নামতে সব কিছু নামজারিও আছে, তার নামত মেয়াদি পাট্টা মাটি। সি আশ্রয় ল'বৰ কাৰণে আহিছিল, আশ্ৰয় দিছিল, কিন্তু আশ্ৰয় দিয়াতে যে এনেকুৱা হ'ব এইটো কোনেও নাভাবিছিল যে এনেকুৱা হৈ যাব। এইটো এতিয়া মানুহখিনি ইয়াৰ নহয়, মানুহ ইয়াৰ নহয়, মানুহ হ'ল দূৰৰ বাহিৰৰ মানুহ, কিন্তু মানুহৰ মুখৰ ফালে এটা মৰম লাগিল। সিও মানে বহুত কিছু ৰিকুৱেষ্ট কৰিছে, থাকিবৰ অসুবিধা তাৰ, সি একটা সুবিধা ইয়াতে লৈছিল আৰু সুবিধাটো দিছিল। সুবিধা দিওঁতে মানে সুবিধা এতিয়া সি মানে এই মাটি গ্ৰাস কৰিবৰ ইচ্ছা কৰিছে। বিষয়ে মানে জানো যে সিহঁতে মানে উচ্ছেদ কৰা মানুহ এই চাইফুলক ধৰিছিলে, অলপ মাটি বিট মাটি আছিলে, তাত ঘৰ বন্ধা আছিলে, সেইটো মাটিটো ঠাই দিছে। ঠাই দিয়াৰ পাছত মানে চাইফুলে মাটিও সেইজনৰ হাতত কিছুমান মাটি বন্ধক দিছিলে। বন্ধক যে টকা ৰিটাৰ্ণ কৰিছে। ৰিটাৰ্ণ কৰাৰ পাছতো এটা দৰবাৰ হৈছে। তারপর সেই আপডেট দিছে যে আমি এতিয়া ক'ত যাম, আমার সময় সংকীৰ্ণ হৈ গ'ল। মানে সেই পৰিয়ালটোক চাইফুল ইছলামে ইয়াত আশ্ৰয় দিছিল। আশ্ৰয় দিছিল। আশ্ৰয় দিয়াৰ পাছত বন্ধকো সিহঁতে অলপ মাটি লৈছিলে, 4,60,000 টকা। সেই টকাটো চাইফুলে ৰিটাৰ্ণ কৰি দিছে। আকৌ ৰিটাৰ্ণ কৰি দিয়াৰ পাছত আমি এটা দৰবাৰ বহিছিলোঁ। সিহঁতো সোধ-পোছ কৰিছোঁ, তোমাৰ মাটি বেচা কিনা আছে না লেনদেন কিবা শেষ হৈছে? লেনদেন আমাৰ বন্ধুকে আছিল, গোটেইখিনি আমি পাইছোঁ। আমাৰ ৰাইজৰ সন্মুখতে সিহঁতে কৈছে। হোৱাৰ পাছত 2 দিন পাছতে সিহঁতে কোৰ্টত গৈ বেদখল কৰিবলৈ চাইফুলে বেদখল কৰি দিছে বুলি টকাটো মাৰি দিলে। সেইখিনি 50 লৈ পাছত গোচৰ এটা দিছে, মিছা গোচৰ। জাগা বাচা নিদিয়ে। তাৰপিছত মোৰ ঘৰত 1 মাহ বা 3 মাহমান মোৰ ঘৰত ৰাখিছোঁ। ৰখাৰ পিছত এই জাগাত দিব লাগে। তাৰ মোৰ ল'ৰাৰ লাগি আমি ঘৰ বনাইছিলোঁ, ভিটো কাটিছিলোঁ। সেই ভিটিত সিটো ঘৰতে মই জাগা দিছিলোঁ। জাগা দিয়াৰ পিছত 1 বছৰ 3-4 মাহ যোৱাৰ পিছত মই কেইবিঘা মাটি বন্ধক দিছোঁ তাত। দেৱাৰ পিছত এতিয়া মোৰ টকাখিনি আমি গোটেইখিনি ৰাইজ লৈ মই টকাখিনি ঘূৰাই দিছোঁ। দিয়াৰ পিছত সেই অভিযোগ উঠাইছে টকাখিনি মোক নিদিয়ে। সেই বেলেগ কিবা দলাল চক্ৰটো লৈ মানে মোৰ ওপৰত মিছা অভিযোগ কৰি কেছ কৰিছে। কেছ কৰি এটা না 2টা 3টা কেছ কৰিছে। কৰাৰ পিছত এতিয়া মানে ৰাইজ মল বহি এইটো আলোচনা কৰিছে, সোধ-পোছ কৰিছে, টকাখিনি কি দিছোঁ না দিছি না। ৰাইজৰ সন্মুখত সেই কৈছে না, টকাখিনি গোটেইখিনি দি দিছে, সিহঁতে মাটি মোক কিনা নাই, বন্ধক টকাখিনি দিছে, মই গোটাকৈ দিছোঁ। তাৰপিছত মানে গাঁওবুঢ়া আছে আমাৰ, এই গাঁওবুঢ়াজনে আৰু মানুহ আছিল, সিহঁতে সুধিছে যে তুমি ইয়াত কি কৰিবা? আমি কেইদিনমান থাকিবলৈ দিওঁ। এই ৰাইজ মানুহে কেইদিনমান থাকিবলৈ তাৰে দিছে, ৰাইজে থাকিবলৈ দিছে। সেই দিয়াৰ পিছত মই হাল মাৰিবলৈ গৈছোঁ মোৰ খেতিত। এই মানে কেমেৰা কৰিছে, কেমেৰা কৰাৰ পিছত এই সোধ-পোছৰ কৰাৰ পিছত মানে ঝগড়া এটা লাগি গ'ল। লগাৰ পিছত সেই ঘৰৰ পৰা দাউলা দি লৈ 5-7জনমান মানুহ ধৰি গ'ল। মোৰ ল'ৰা এটা মোৰ মাইকীৰে মাৰধৰ কৰি আছে। কৰাৰ পিছত মানে আমি আগফালে আহিলোঁ, আহি মানে আমি ফিৰাইছোঁ, আমি মাৰধৰ কৰা নাই। 2 পাৰ্টি মানে লাগিছে, কি কৰিম। আমাৰ মানুহ আহত হৈছে। তাৰপিছত আমিতো মানুহখিনি লৈ ডাক্তৰৰ ঘৰত গৈছোঁ।
তাৰপিছত ৰাইজে মানে আমাৰ ঘৰটো আমি যিটো ঘৰত জাগা দিছিলোঁ, যিটো ঘৰত থাকিলে কেচকেল হৈ থাকে, ৰাইজে মিলি ঘৰখন মোক ভাঙি দিলে। আপুনি নিজে বনোৱা ঘৰ? হয়, আমাৰ নিজৰ বনোৱাৰ ঘৰটো ভাঙি দিছে। যেতিয়া তাৰ আহিব নোৱাৰে, কেচকেলো নহয়। মানে সম্পূৰ্ণ মাটিটো সম্পূৰ্ণভাৱে দখলৰ চেষ্টা চলাইছে। হয়, সিহঁতে মানে মাটিখিনি বেদল দিবলৈ মানে চেষ্টা কৰাইছে। আৰু এইটোখন মাটি আমাৰ মেদি মাটি। আপোনাৰ মাটি মাটি আৰু আপুনি এজাহাৰ দিছে নেকি? হয়, মই এজাহাৰ এটা দিছোঁ। কাৰ বিৰুদ্ধে দিছে? এইটো ৰবিকুলৰ বিৰুদ্ধে দিছোঁ। আচলতে ঘটনা হৈছিলে কিছুদিন আগতে যেতিয়া উচ্ছেদ হৈছিলে, চৰচাপৰি মানুহসকলে উচ্ছেদ কৰিছিলে, সিহঁতে ভূমিহীন হৈ ঘৰ বাৰী নোহোৱাকৈ আহি পেলাই তাতেই মানে ৰবিকুল ইছলাম শ্বশুৰবাৰী ইয়াতে আছে, তাত আহিছে। শ্বশুৰত জেগা দিয়া নাই। পিছত আমাৰ এই স্থানীয় চাইফুল ইছলামে তেখেতৰ দুটা ঘৰ বাৰী পিছত কৈছে ঠিক আছে, চাইফুলকে ৰিকুৱেষ্ট কৰিছে যে আমি এতিয়া ক'ত যাম, আপোনালোকে আমাক কিছুদিন কাৰণে জেগা দিয়ক। চাইফুলে নিজৰ মেদি মাটি খেৰাদি মেদি মাটিত সিহঁতক থাকিবলৈ কিছুদিন থাকিবলৈ জেগা দিছে। দিয়াৰ পিছত সিহঁতে এতিয়া কি কৈ আছে, মাটি বোলে কিনি লৈছে বুলি কৈ আছে। পিছত আমি ৰাইজে কিছুমান ৰাইজমেলো কৰিছিলোঁ, কৰি পেলাই চালোঁ না চাইফুলে মাটি বিক্ৰী কৰা নাই। আৰু আমি জানো যেতিয়া চাইফুলে জেগা দিছিলে, চাইফুলে জেগা দিয়াৰ পিছত এতিয়া মাটি কিনাৰ সন্দৰ্ভত মাটি কিন্তু চাইফুল ইছলামৰ নামতে চাইফুল ইছলামৰে আছে আৰু খেৰাজি মাটি হয়। পিছত এতিয়া পৰহি দিনা চাইফুলে নিজৰ খেতি মাটিত হাল মাৰিব গৈছিলে। সেই পাৰ্টিটোৱে যিহেতু মানে জেগা দিছিলে চাইফুলে, সিহঁতে আহি পেলাই চাইফুলক পৰিয়ালক মাৰপিট কৰিছে। পিছত চাইফুলেও মাৰপিট কৰিছে। পিছত চাইফুলৰ নিজৰ ঘৰ নিজে ভাঙিছে। চাইফুলে কাৰো ঘৰ ভাঙা নাই। মাটিতে আছে ঘৰটো। তেখেতে চাইফুলৰ মাটিত চাইফুলৰে ঘৰ। সিহঁতে ভূমিহীন হৈ ঘৰ বাৰীহীন আহিছিলে, কোনো ঘৰ বাৰী লৈ অহা নাছিলে। আজি চাইফুল আমাৰ স্থানীয় মানুহ, আমাৰ স্থানীয়ৰ ওপৰত আজি বুঢ়াগড়ৰ মানুহক চাইফুলে জেগা দি পেলাই চাইফুলে নিজে শাস্তিত ভুগিব লগা হৈছে। উপকাৰী অপকাৰ কৰিলে, উপকাৰ কৰিলে অপকাৰ গ'ল, মানে ইউনিভাৰ্চিটিৰ ট্ৰুথত পৰি গ'ল। চিৰসত্য কথা, উপকাৰ অপকাৰ হয়। মই গোটেই মানুহক মানে ৰাইজক, আমাৰ অসমবাহী ৰাইজক মই এটাই ৰিকুৱেষ্ট কৰোঁ, যাতে ভূমিহীন মানুহক কেতিয়াও নিজৰ মাটিত ঘৰত আশ্ৰয় নিদিয়ে। ইতিমধ্যে চাইফুল ইছলামৰ পৰিয়ালৰ কোনোবা লোক আহত হৈছে নেকি? চাইফুল ইছলামৰ লোক আহত হৈছে আৰু আপোনাৰ এতিয়াও নাৰ্ছিঙত আছে, সিহঁতো জখম হৈছে। কেইজন আহত হৈছে? 4জন হৈছে, 2জন এতিয়াও নাৰ্ছিঙত আছে আৰু 2জনক অলৰেডি ঘৰত আহিছে, মানে কম আঘাত হৈছিলে, আৰু 2জনক গুৰুতৰ অৱস্থাত আছে। আৰু যি মাটি যে বেদখলৰ চেষ্টা চলাইছে তেখেতৰ নামটো কি? ৰবিকুল ইছলাম। আমাৰ এই স্থানীয় মানুহ নহয়, এই আপোনাৰ বুঢ়াগড়ৰ মানুহ হয় সিহঁত। ঢিঙৰ পৰা ব্যুৰ' ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।